সকলোকে উৰুলি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া তেখেতৰে ফটোৰ একটি স্মাৰক কৰি আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। তেখেতক সম্বৰ্ধনা জনাইছে আমাৰ উদযাপন সমিতিৰ মুখ্য সম্পাদক প্ৰদীপ হাজৰিকা আৰু নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক অজিত শইকীয়া। ইয়াৰ লগে লগে আমি প্ৰভু ঈশ্বৰক আজি অখণ্ড ভাগৱত পাঠৰ শুভাৰম্ভ ভাষণ আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় পাঠ্যধৰাৰ সন্মুখত আমি মাইক্ৰফোনৰ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ভাগৱত পাঠৰ অনুষ্ঠান আয়োজন কৰা হৈছে। আজি এই অনুষ্ঠানত এই মুহূৰ্তত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ শ্ৰী শ্ৰী ঘাৰমহৰা সত্ৰৰ সত্ৰাধিকাৰী, কণ্টৰী সত্ৰৰ সত্ৰাধিকাৰী, ওৱা সত্ৰৰ সত্ৰাধিকাৰী, বচনজোপা সত্ৰৰ সত্ৰাধিকাৰী আৰু ভাগৱত পাঠৰ বাবে আসন অলংকৃত কৰি থকা গীতাচাৰ্য শ্ৰদ্ধাৰ পুৰন্দৰ বৰুৱাদেৱ, প্ৰদীপ বৰাদেৱ, তৰুণ কলিতাদেৱ আৰু আমাৰ এই সন্মুখত উপস্থিত থকা সমবেত ভাগৱত প্ৰেমী ৰাইজ, এই অনুষ্ঠানৰ লগত জড়িত হৈ থকা উদ্যোক্তাসকল, আইসকল, আপোনালোক সকলোকে প্ৰথমতে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। ৰাইজৰ নিমন্ত্ৰণ আমি বহুদিনৰ আগতে লাভ কৰিছিলোঁ, তাৰিখটো আমাৰ মনত আছিলে। কাৰ্যসূচীৰ সময়টো অৱশ্যে আমি আগতে স্পষ্ট হোৱা নাছিলোঁ যদিও, কিন্তু 10:45 যে ভাগৱত উদ্বোধন হ'ব এই কথাও মোৰ জ্ঞাত হৈছিল। সেয়ে আমি আজি ডিব্ৰুগড়ৰ পৰা সেই সময়টো লক্ষ্য ৰাখি ইয়াত উপস্থিত হোৱাৰ প্ৰয়াস কৰিছিলোঁ আৰু ঠিক তেনে সময়তে আমি ইয়াত উপস্থিত হৈছোঁ। কিন্তু ৰাইজৰ কাৰ্যসূচী অকণমান সাল সলনি হৈছে, আমিতো দেখা পাইছোঁ। ভাগৱত অনুষ্ঠান অনুষ্ঠিত হোৱা নাই।
সেই ভাগৱত শ্ৰৱণ কীৰ্তন আমাৰ সমাজৰ সাম্প্ৰতিক সময়ত এক অবিচ্ছেদ্য অনুষ্ঠান ৰূপে ই পৰিগণিত হৈছিল। কিন্তু মনত ৰখাৰ প্ৰয়োজন আছে, আমি ইমান ধাম ধুমকৈ ইমান সুন্দৰ পৰিৱেশত ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰোঁ, কিন্তু তাৰপিছত ভাগৱতৰ কথাবিলাক আমাৰ সমাজত কিমান প্ৰতিফলন ঘটিছে। যদি সঁচাৰ্থত প্ৰতিফলন ঘটিলেহেঁতেন এই কটাকটি মৰামৰি দেশ বিদেশ ভাগবিলাক আমি দেখা নাপালোহেঁতেন। অৰ্থাৎ ক'ৰবাত আমি যেন এই তত্ত্ববিলাক প্ৰতিফলন ঘটোৱাৰ ক্ষেত্ৰত কেতিয়াবা ব্যৰ্থ হৈছোঁ। গতিকে সেইটোৰ প্ৰতি আমি সকলোৱে আচলতে মনোযোগ আৰোপ কৰিবই লাগিব, তেতিয়াহে এনে অনুষ্ঠানৰ সাৰ্থকতা থাকিব। আমি আশা কৰিছোঁ এই অঞ্চলৰ ৰাইজে সেই কথা আগত ৰাখি এই অনুষ্ঠান আয়োজন কৰিছে আৰু ইয়াৰ সুন্দৰ প্ৰতিফলন সমাজত ঘটিব। ভাগৱত বুলি কোৱাৰ লগে লগে আমি সেই 4 অক্ষৰৰ কথা বুজোঁ, যি আক্ষৰিক তাৎপৰ্যৰ কথা আলোচনা কৰিলে ভাগৱত আমাৰ জীৱনৰ কাৰণে কিমান উপাদেয় শাস্ত্ৰ সেই কথা আমি সহজে অনুভৱ কৰিব পাৰোঁ। কেনেকৈ ভাতিতি সৰ্বলোকেষু গীয়তে শনকাদিভি বৰ্ততে ত্ৰিষু বেদেষু ত্ৰায়তে সকলং জগৎ। অৰ্থাৎ যি শাস্ত্ৰই সকলো লোকতে জ্ঞানৰ পোহৰ বিলায়, সেই অৰ্থত কোৱা হৈছে ভাৱ। গীয়তে শনকাদিভি, সনক সনন্দ সনত কুমাৰ সনাতন প্ৰভৃতি ঋষিমুনিসকলে যি শাস্ত্ৰ গান কৰি অধ্যয়ন কৰি আত্মতৃপ্তি লাভ কৰিছিল, সেই অৰ্থত কোৱা হৈছে গ। বৰ্ততে ত্ৰিষু বেদেষু, ঋক যজু সাম, এই 3 বেদৰ তত্ত্ব যি শাস্ত্ৰত বৰ্তি আছে, নিহিত হৈ আছে, সন্নিৱিষ্ট হৈ আছে, সেই অৰ্থত কোৱা হৈছে ৱ। ত্ৰায়তে সকলং জগৎ, যি শাস্ত্ৰই সকলোকে ৰক্ষা কৰে, পৰিত্ৰাণ কৰে, সেই অৰ্থত কোৱা হৈছে ত। এই 4 অক্ষৰযুক্ত হৈ ভাগৱত হৈছে। নিশ্চয় অনুভৱ কৰিছে কিয় আমাক ভাগৱত লাগে। অৰ্থাৎ আমাৰ হৃদয় আকাশখনো জ্ঞানৰ পোহৰেৰে বিকৃত হ'বই লাগিব। এই প্ৰকৃত আমি জ্ঞান পাব পাৰোঁ ভাগৱতৰ যোগেদি। ঠিক তেনেকৈ আমাৰ 100 আশা আকাংক্ষা থাকিব পাৰে, কিন্তু আমি শেষত আত্মসন্তুষ্টি বিচাৰোঁ। আমাক আত্মসন্তুষ্টি দিব পাৰে ভাগৱতে। আৰু আমি শৃংখলিত জীৱন বিচাৰোঁ, আমাক শৃংখলিত জীৱন দিব পাৰে ভাগৱতে। যিহেতু ভাগৱত বেদৰ সাৰ সংগ্ৰহী গ্ৰন্থ। আৰু আমি সকলোৱে পৰিত্ৰাণ বিচাৰোঁ, ঐহিক লোকত পৰিত্ৰাণ বিচাৰোঁ, পাৰত্ৰিক লোকতো পৰিত্ৰাণ বিচাৰোঁ। এই পৰিত্ৰাণ দিব পৰা শাস্ত্ৰখন হৈছে ভাগৱত। সেয়ে ভাগৱত আমাৰ অবিচ্ছেদ্য জীৱনৰ অংগ। এই ভাগৱতৰ 4 অক্ষৰৰ যোগেদি আকৌ আমাক এইদৰে সাৱধান কৰি দিয়া হৈছে। কেনেকৈ ভকাৰং ভাবুকং কেয়ং, গকাৰং জ্ঞানগোধুৰ্ভৱম, ৱকাৰং বৈষ্ণৱী জ্ঞানম, তকাৰং তত্ত্ব ভাবকম। ইয়াত কোৱা হৈছে ভ শব্দৰ অৰ্থ ভাবুক। যি পৰম তত্ত্বৰ অনুসন্ধান কৰিব তেওঁ ভাবুক হ'ব লাগিব। ভাবুক মানে ৰহস্যবৃত এখন অন্তৰ, অনুসন্ধিত থকা এটা মন, জনাৰ কাৰণে থকা উৎসুকতা। যেতিয়াই তেওঁ ভাবুক হ'ব তেতিয়াই তেওঁৰ জ্ঞান উদয় হ'ব। সেয়ে কোৱা হৈছে গ শব্দৰ অৰ্থ জ্ঞান। কিন্তু কেনে জ্ঞান উদয় হ'ব? ৱকাৰং বৈষ্ণৱী জ্ঞানম, তেতিয়াই তেওঁ বৈষ্ণৱ জ্ঞান উপলব্ধি হ'ব। বিষ্ণু বৈষ্ণৱৰ এই ভাৱ উদয় হ'ব। আৰু যেতিয়াই তেওঁ বৈষ্ণৱ জ্ঞান উদয় হ'ব তেতিয়াই তকাৰং তত্ত্ব ভাবকম, ত শব্দৰ পৰম তত্ত্বৰ কথা বুজাইছে, তেতিয়াই তেওঁৰ পৰম তত্ত্ব লাভ হ'ব। এই হৈছে ভাগৱত। ভাগৱত আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত ঋষিসকলৰ 6টা মূল প্ৰশ্ন আছিল, আৰু সেই প্ৰশ্নৰ উত্তৰে আছিল শ্ৰীমদ ভাগৱত। সেই 6টা কি প্ৰশ্ন আছিল চাওক। প্ৰথমতে ঋষিসকলে প্ৰশ্ন কৰিছিল, কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়?
দ্বিতীয় প্ৰশ্নটো আছিল সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি? তৃতীয় প্ৰশ্নটো আছিল শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিব লগা হ'ল? চতুৰ্থটো প্ৰশ্ন আছিল ভগৱান শ্ৰীকৃষ্ণই কি লীলা প্ৰকাশ কৰিলে? পঞ্চমটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কেনে অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কৰ্ম সাধন কৰিলে? ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ অপ্ৰকট হৈ যোৱাৰ পিছত অৰ্থাৎ নাইকিয়া হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? এই ছটা প্ৰশ্নৰ উত্তৰে বিস্তৃত শ্ৰীমদ ভাগৱত। আমি খুব চমুকৈ প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমটো প্ৰশ্ন আছিল কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়? তাৰ উত্তৰ ভাগৱতত সুন্দৰকৈ বিস্তৃতভাৱে দিয়া হৈছে। আমি চমু উত্তৰ জনাইছোঁ। প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। ধৰ্মৰ দুটা মূল মাৰ্গ, প্ৰবৃত্তি মাৰ্গ আৰু নিবৃত্তি মাৰ্গ। এটা সোমৰ পথ, এটা ওলোৱাৰ পথ। ইয়াৰ বিষয়ে যিটো জনা জ্ঞান, ইয়াৰ বিষয়ে জনাৰ যিটো উৎসুকতা, সেই হৈছে ধৰ্মজ্ঞান আৰু সেই হৈছে আমাৰ জীৱনৰ পথ। আৰু তাকেই কোৱা হৈছে প্ৰকৃত ধৰ্ম। এই ধৰ্মৰ যি আশ্ৰয় ল'ব তেওঁৰ কল্যাণ সাধিত হ'বই। দ্বিতীয় প্ৰশ্নটো আছিল সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি? ভাগৱতত সুন্দৰকৈ উল্লেখ কৰিছে। চমু উত্তৰ সৰ্বশাস্ত্ৰৰ সাৰতত্ব ভক্তিতত্ত্ব। সকলো শাস্ত্ৰই অবিসংবাদী এটাই সিদ্ধান্ত, ভক্তি। তৃতীয় প্ৰশ্নটো আছিল ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্ম ল'ব লগা হ'ল? ভাগৱতৰ দশম স্কন্ধত সুন্দৰকৈ সেই কথা উল্লেখ কৰিছে। চমু উত্তৰ ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি জন্ম লৈছিল জীৱৰ কল্যাণৰ কাৰণে। চতুৰ্থ প্ৰশ্নটি আছিল ভগৱান শ্ৰীকৃষ্ণই কি লীলা প্ৰকাশ কৰিলে? ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 4টা লীলা প্ৰকাশ কৰিলে। কি লীলা? বৃন্দাবন লীলা, মথুৰা লীলা, দ্বাৰকা লীলা, কুৰুক্ষেত্ৰ লীলা। পঞ্চমটি প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কেনে অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কৰ্ম সাধন কৰিলে? ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 64টা অৱতাৰ গ্ৰহণ কৰিছে। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত 24টি অৱতাৰৰ যোগেদি সেই অৱতাৰৰ প্ৰাধান্যতা প্ৰকাশ কৰিছে। আৰু সেই অৱতাৰৰ মূল উদ্দেশ্য হ'ল দুষ্টক দমন, সন্তক পালন তথা সভ্যতা সংস্কৃতিৰ ক্ৰমবিকাশ। ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিনিধি স্বৰূপ শ্ৰীমদ ভাগৱত শাস্ত্ৰ। সেই ভগৱান কৃষ্ণ নোহোৱা হোৱাৰ পিছত ধৰ্মই ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিলে, যাৰ যোগেদি আমাক সেই শিক্ষা প্ৰদান কৰা হৈছে। আমি চৰ্মচক্ষুৰে নিমিষতে সেই কৃষ্ণক দৰ্শন নাপাব পাৰোঁ, কিন্তু তেওঁৰ প্ৰতিনিধি স্বৰূপ যদি ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰোঁ, আমি তেৰাৰ সান্নিধ্য, তেৰাৰ কৃপা লাভ কৰিব পাৰোঁ। এই হৈছে ভাগৱত। এই ভাগৱতৰ প্ৰথম আৰম্ভ কেতিয়া হৈছিল ক'বই লাগিব। প্ৰথমতে ভাগৱতৰ মৌখিক পৰম্পৰাৰে ইয়াৰ ব্যাখ্যা আৰম্ভ হৈছিল আৰু সেই ব্যাখ্যা আৰম্ভ কৰিছিল আদি নিৰঞ্জনে। প্ৰথমতে আৰম্ভ কৰোঁতে মাত্ৰ 4টা শ্লোকত এই আবদ্ধ আছিল, যাৰ কাৰণে ইয়াক চতুশ্লোকী ভাগৱত বুলি কোৱা হৈছিল। তাৰপিছত ইয়াৰ বিস্তৃত ৰূপ প্ৰদান কৰা হৈছে। আদি নিৰঞ্জনে কওঁতে অনাদি অনন্তক ক'লে। অনাদি অনন্তক কাক ক'লে? নৰ নাৰায়ণক ক'লে। নৰনাৰায়ণে কাক ক'লে? কালপুৰীয়া নাৰায়ণক ক'লে। কালপুৰীয়া নাৰায়ণে কাক ক'লে? হংসনাৰায়ণক ক'লে। হংসনাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণক ক'লে। সূৰ্যমণ্ডলী নাৰায়ণে শ্ৰীনাৰায়ণক ক'লে। শ্ৰীনাৰায়ণে ব্ৰহ্মা বিষ্ণু শিৱক ক'লে। ব্ৰহ্মাৰ পৰা পালে নাৰদে, নাৰদৰ পৰা পালে ব্যাসে, ব্যাসৰ পৰা পালে শুকে, শুকে পৰীক্ষিতক কওঁতে সুতে পালে, সুতৰ পৰা মনোহৰা সুতে পালে, মনোহৰা সুতৰ পৰা ক্ৰমে শংকৰাচাৰ্যই পালে, শ্ৰীধৰ স্বামীয়ে পালে, মধ্যাচাৰ্য, বল্লভাচাৰ্য আদি সন্তসকলে পালে,
তাৰপিছত বিষ্ণুপুৰী সন্যাসীয়ে পালে, তাৰপিছত ব্ৰহ্মানন্দই পালে, তাৰপিছত জগদীশ মিশ্ৰই পালে, জগদীশ মিশ্ৰৰ পৰা আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লাভ কৰিলে। এই হৈছে ভাগৱতীয় সম্প্ৰদায়ৰ পৰম্পৰা। কিন্তু এই ভাগৱত যেতিয়া লিখিত ৰূপ দিয়া হ'ল, তাৰ এটা বিস্তৃত কলেবৰ পোৱা হ'ল। ব্যাসে যেতিয়া ভাগৱতৰ লিখিত ৰূপ দিলে, সংস্কৃতত 18,000 শ্লোক সন্নিৱিষ্ট হ'ল, 335টা অধ্যায় সংযোজিত হ'ল আৰু 12টা স্কন্ধৰে ভাগৱত ভাগ কৰা হ'ল। বহুদিনৰ পিছত ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰান্তীয় ভাষাত ভাগৱত অনুবাদ হ'ল। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে, চন্দ্ৰভাৰতী তথা অনন্ত কণ্ডলী প্ৰমুখ্যে সন্তসকলে ইয়াৰ বিস্তৃত লিখিত ৰূপ প্ৰদান কৰিলে। কিন্তু এই ভাগৱত যদি কেৱল এখন লিখিত ধৰ্মশাস্ত্ৰ বুলি কোৱা হয়, ইয়াৰ পৰিচয় সম্পূৰ্ণ নহ'ব। ভাগৱত সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি। সেই কথাকেই ভগৱান শ্ৰীকৃষ্ণই যিদিনাখন বৈকুণ্ঠলৈ যোৱাৰ উদ্যোগ গ্ৰহণ কৰিছিলে, সেই মুহূৰ্তত সখী উদ্ধৱক মাতি আনি তাৰ প্ৰমাণ দিছিলে। কেনেকৈ সখী উদ্ধৱক মাতি আনি ভগৱান কৃষ্ণই কৈছিল, সখী উদ্ধৱ, তুমি মোক পাই থকাৰ সময়ত সাধ্য ভক্তিত উপনীত হ'লা। এতিয়া যিহেতু মই তোমাক এৰি থৈ গুচি যাম, তুমি ইয়াৰ পিছত এই সাধ্য ভক্তিৰে মোক বিচাৰিলে নহ'ব। তুমি সাধন ভক্তিৰ আশ্ৰয় ল'ব লাগিব, তেতিয়াহে তুমি মোক লাভ কৰিবা। এই সাধন মাৰ্গৰ মূল উপায়টোৰ কথা তোমাক মই দিছোঁ, তুমি চোৱা। সংকীয়ং যদ ভৱতেজং শ্ৰীমদ ভাগৱতে দধাত তিৰুধায় প্ৰবিষ্টয়ং শ্ৰীমদ ভাগৱতৰ নৱম। সখী উদ্ধৱ, মোৰ যি তেজ আৰু শক্তি আছে, ই ভাগৱতত সন্নিৱিষ্ট হৈ থাকে। তাকে আজি মই তোমাৰ সন্মুখত আকৌ প্ৰমাণ কৰিছোঁ। তিৰুধায়, মই আজি প্ৰস্থান কৰিম, কিন্তু প্ৰবিষ্টয়ং, লগে লগে প্ৰৱেশ কৰিম। ক'ত? শ্ৰীমদ ভাগৱতৰ নৱম। অৰ্ণৱ মানে সমুদ্ৰ। মই ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিম। সেয়ে এই ভাগৱত সাক্ষাৎ মোৰ বাংময় মূৰ্তি ৰূপে ই প্ৰতিষ্ঠিত হ'ব। সেই কোৱা হৈছে তেনো ইয়ং বাংময় মূৰ্তি তথা বৰ্ততে হৰে দৰ্শনাৎ সেৱনাৎ পাঠাৎ শ্ৰৱণাৎ সমস্ত পাপ নাশিনী। যে এই বাংময় মূৰ্তি ভাগৱত যদি কোনোবাই দৰ্শন কৰে, কোনোবাই যদি সেৱা কৰে, ইয়াৰ কথা শুনে আৰু ইয়াৰ কথা শ্ৰৱণ কৰে, তেওঁৰ সমস্ত পাপ নাইকিয়া কৰিব, অৰ্থাৎ কলুষ বাসনা সংকীৰ্ণতা তেওঁ দূৰ কৰিব পাৰিব। সেয়ে ভাগৱত সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি। আৰু যিটো কথা গোপালাতাই সুন্দৰকৈ লিখি থৈ গৈছে, মহাপুৰুষ জন্মায়ো সেই কথা সমৰ্থন জনাইছে। কেনেকৈ? প্ৰথম দ্বিতীয় স্কন্ধে চৰণোদয়, তৃতীয় চতুৰ্থে জাল হয় হৃদয়, নাবিনেকে পঞ্চম ষষ্ঠ যে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ রেখে নবম দশমে জল তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱত মূৰ্তিটো অতি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যামকলিবৰ। ভগৱন্তৰ দ্বাদশ অংগৰ লগত দ্বাদশ স্কন্ধ কেনেকৈ তুলনা কৰা হৈছে, কেনেকৈ বাংময় মূৰ্তিলৈ ৰূপান্তৰিত হৈছে, এটা জ্বলন্ত প্ৰতিচ্ছবি। তমাল সদৃশ বৰ্ণ বুলি কওঁতে আপোনালোকৰ মনত কেতিয়াবা কৌতূহল জাগৃত হয়। কিন্তু সেই তমাল বৃক্ষৰ কথা আমাৰ মহাপুৰুষজনাই হৰমৰ্ণত সুন্দৰকৈ লিখি থৈ গৈছে। শিৰীষ সেউতী তমাল মালতী লৱংগ বাঘী গুলাল, কৰবীৰ বক কাঞ্চন চম্পক, ফুল হৰে ভাঙে তাল। ইয়াৰ ভিতৰত তমাল বৃক্ষ আছে। ই সৰু গছ নহয়, ডাঙৰ বৃক্ষ। আৰু সেই তমাল বৃক্ষই শ্যাম বৰণীয়া ফুল প্ৰদান কৰে, আৰু সেইকাৰণে ভাগৱতক তাৰ লগত তুলনা কৰা হৈছে। এই ভাগৱতৰ যি বাংময় মূৰ্তিৰ কথা কোৱা হ'ল, আৰু এই বাংময় মূৰ্তি আচলতে আমি আসনত স্থাপন কৰি সকলোৱে সেৱা লওঁ। এই ভাগৱতৰ দ্বাদশ স্কন্ধৰ কথা যদি আমি আলোচনা কৰি চাওঁ, আমাৰ সমাজ জীৱনত থকা প্ৰাসংগিক কথাখিনি আমি তাত বিচাৰি পাওঁ।
আমি প্ৰথমতে আলোচনা কৰিছোঁ প্ৰথম স্কন্ধত কি আছে। প্ৰথম স্কন্ধত আছে ভক্তি যোগৰ কথা। প্ৰথম স্কন্ধত আছে নাৰদ পৰীক্ষিত সংবাদৰ কথা। আৰু সেই প্ৰথম স্কন্ধত আছে ব্ৰাহ্মণৰ দ্বাৰা পৰীক্ষিতৰ অভিসম্পাতৰ কথা। আৰু সেই প্ৰথম স্কন্ধত আছে সুখ পৰীক্ষিত সংবাদৰ কথা। আমি এই প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ আখ্যান যদি লওঁ, তাৰ পৰা আমাৰ সমাজ জীৱনত কি শিক্ষা আমি লাভ কৰিব পাৰোঁ চাওক। যিদিনাখন ৰজা যুধিষ্ঠিৰে স্বৰ্গলৈ যোৱাৰ মন মেলিলে, তেতিয়া পৰীক্ষিতক তেওঁ দায়িত্বভাৰ ন্যস্ত কৰি তেওঁৰ সমস্ত কথা তেওঁক বিৱৰি কৈ তাৰ পৰা তেওঁ যোৱাৰ চিন্তা কৰিলে। লগে লগে পৰীক্ষিতে ৰাজ্য চম্ভালিবলৈ ল'লে। বাহ্যভ্ৰান্তৰ বহি আৰু আভ্যন্তৰ ভাগ নিৰীক্ষণ কৰাটো ৰজাৰ ধৰ্ম। ভিতৰত থকাৰ পিছত পৰীক্ষিতে এদিন বাহিৰ ভাগ চাবলৈ মন কৰিলে। বাহিৰলৈ ওলাই গ'ল। গৈ তেওঁ এটা অদ্ভুত দৃশ্য দেখা পালে। কি দেখা পালে? এটা ষাঁড় গৰুক এজন মানুহে উধাই মুধাই প্ৰহাৰ কৰি আছে। তেতিয়া পৰীক্ষিতৰ কৌতূহল জাগিল। ওচৰলৈ গ'ল। ওচৰলৈ গৈ দেখিলে সাধনাৰে যে সেই ষাঁড় গৰুটোক যে প্ৰহাৰ কৰি আছে, কৰোঁতে কৰোঁতে তাৰ 3টা পাত ভাঙি পেলালে। আৰু সেই বিকলাংগ অৱস্থা দেখি কাষতে থকা এজনী গাই গৰুৱে কান্দি কাটি ব্যাকুল হৈ থকা দৃশ্যও তেওঁ দেখা পালে। আৰু ওচৰলৈ গ'ল পৰীক্ষিত। সাধনাৰে গম পালে যে সেয়া সাধাৰণ ষাঁড় গৰু নহয়, ধৰ্ম। আৰু ধৰ্মৰ 4টা পাত থাকে, সত্য, শৌচ, তপ, দয়া। তাৰে 3টা ভাঙি পেলোৱা হ'ল। এটাত মাত্ৰ সত্যৰ তেতিয়া বৰ্তি আছিল। আৰু সেই বিকলাংগ অৱস্থা দেখি যে কান্দি কাটি গাইজনী আছিল, সেয়াই হ'ল পৃথিৱী। তেতিয়া সাধনাৰে পৰীক্ষিতে ধৰ্ম আৰু পৃথিৱীৰ সেই অস্বাভাৱিক অৱস্থা দূৰ কৰি দিলে, 4 পাত সংযোগ কৰি দিলে। তেতিয়া তেওঁলোকক সম্বোধি ক'লে পৰীক্ষিতে যে তোমালোকে আৰু মই থকা অৱস্থাত এনেকুৱা দুখ যাতনা পাব নালাগে। তোমালোক নিজৰ স্থানলৈ এতিয়া গুচি যোৱা, আৰু মই তোমালোকৰ স্বাভাৱিক অৱস্থা আনি দিলোঁ। তেতিয়া তেওঁলোক গুচি গ'ল। সেই মুহূৰ্তত পৰীক্ষিতে সেই দুষ্ট মানুহজনৰ ওচৰলৈ গ'ল। গৈ সুধিলে, তুমি কোন? তুমি কিয় মোৰ ধৰ্মৰ ৰাজ্যত অধৰ্মৰ পতাকা উৰুৱাবলৈ আহিছা? মানুহজনে গম পালে যে শশা ঘোঁৰা ধৰা অধিপতি, অতি প্ৰতিপত্তিশীল ৰজা পৰীক্ষিত। তেতিয়া পৰীক্ষিতৰ সন্মুখত মানুহজনে পৰিচয় দি ক'লে, মহাৰাজ, মই কলি। তেতিয়া পৰীক্ষিতে ক'লে, তুমি যদি সঁচাকৈ কলি, তোমাক মই 1 ধান মানি সময়ো মোৰ ৰাজ্যত থাকিবলৈ নিদিওঁ। কঁকালৰ পৰা তৰোৱাল উলিয়াই কলিক বধ কৰিবৰ কাৰণে পৰীক্ষিত প্ৰস্তুত হ'ল। তেতিয়া কলিয়ে অনুনয় বিনয় কৰি ক'লে, মহাৰাজ, আপুনি মোক প্ৰাণে নামাৰিব। আপুনি যদি মোক প্ৰাণে মাৰে, আপুনি যে শৰণাগত পালক, এই খ্যাতি নোহোৱা হৈ যাওঁ। মই আপোনাৰ আশ্ৰয় প্ৰাৰ্থী, কৃপা প্ৰাৰ্থী, আপুনি মোক ৰক্ষা কৰক। তেতিয়া পৰীক্ষিতৰ মনত পৰিলে, সঁচা কলিৰ সমস্তখিনি কথাই বেয়া স্বভাৱ, কিন্তু তাৰ মাজতো এটা ভাল কথা আছে। ভাল কথাটো কি? যে কলি যুগত মানুহে কিবা কাৰণত ভাল কাম কৰিব নোৱাৰিব পাৰে। ভাল কাম কৰিম বুলিও যদি কোনোবাই সংকল্পবদ্ধ হয়, সেইজনেও বোলে মুক্তি লাভ কৰিব পাৰে। তেতিয়া পৰীক্ষিতে ভাবিলে, মই যদি কলিক বধ কৰোঁ, কলিৰ যুগৰ মানুহৰ এইকণ উপায়ো নোহোৱা হৈ যাব। সেই কলিৰ যুগৰ মানুহৰ প্ৰতি দয়া প্ৰৱক হৈ পৰীক্ষিতে কলিক বধ কৰাৰ পৰা নিৰস্ত হ'ল। তৰোৱালখন কঁকালত সুমুৱাই থলে। তেতিয়া পৰীক্ষিতে পুনৰ কলিক সম্বোধি ক'লে, বেছ কলি, তোমাৰ প্ৰাৰ্থনা মই ৰক্ষা কৰিলোঁ। তোমাক বাৰু মই প্ৰাণে নামাৰোঁ, কিন্তু মোৰ ৰাজ্যৰ পৰা তুমি এতিয়াই ওলাই যোৱা। তেতিয়া পুনৰ অনুনয় বিনয় কৰি কলিয়ে পৰীক্ষিতক ক'লে, মহাৰাজ, আপুনি শশা গৰা ধৰা অধিপতি, আপুনি মোক খেদি দিছে সঁচা, মই কলৈ যাম?
আপুনি মোক ক'ৰবাত অকণমান স্থান দিয়ক। তেতিয়া পৰীক্ষিতে প্ৰথমতে সেই কথা মানি লোৱা নাই। পৰীক্ষিতে ভাবিছে যদি মই ইয়াক মোৰ ৰাজ্যত থাকিবলৈ ঠাই দিওঁ, তাৰ স্বভাৱেৰে গোটেই মোৰ ৰাজ্যখন খাস্তান কৰি পেলাব। সেই পৰীক্ষিতে প্ৰথমতে মান্তি নহ'ল। কিন্তু কলিয়ে বাৰে বাৰে অনুনয় কৰিছে, মহাৰাজ আপুনি মোক ক'ৰবাত অকণমান ঠাই দিয়ক। তেওঁৰ অনুনয় বিনয় শুনি শুনি পৰীক্ষিতে তেতিয়া কলিক ক'লে, বেছ কলি, তুমি ইমান অনুনয় বিনয় কৰিছা, তোমাক বাৰু মই থাকিবলৈ ঠাই দিম। কিন্তু দিমহে দিম, মোৰ ৰাজ্যৰ পোনপটীয়া স্থানত তুমি থাকিব নোৱাৰা। যিটো বেকাকৈ যোৱা পথ, আওবাটে যোৱা পথ, তুমি তাত থাকিবা। কলিয়ে ক'লে, হ'ব মহাৰাজ, মই তাতেই শান্তিৰে মই তাত বাস কৰিম। তেতিয়া পৰীক্ষিতে ক'লে, বেছ কলি, তেতিয়াহ'লে মই তোমাক থকাৰ স্থান দি দিছোঁ। শুনা, প্ৰথম স্থান তোমাক মই সেইখন দিছোঁ য'ত সদায় মদ্যপান হৈ থাকে। যি মানুহে মদ্যপানক জীৱনৰ সৰ্বোচ্চ সামগ্ৰী বুলি গণ্য কৰে, তুমি তাত থাকিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তোমাক মই এবাৰ এইখন স্থান দিছোঁ য'ত সদায় জুৱা খেল হৈ থাকে, তুমি তাত থাকিবা। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তোমাক মই এবাৰ এইখন স্থান দিছোঁ য'ত পৰশ্ৰী হৰণৰ দৰে কাৰ্য সংঘটিত হয়। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তোমাক মই এবাৰ এইখন স্থান দিছোঁ, তুমি তাত থাকিবা য'ত কোনো কাৰণ নোহোৱাকৈ অভাৱতে প্ৰাণী হত্যা কৰা হয়। তাৰপিছত কলি আকৌ মাত লগালে, মহাৰাজ তথাপি মোৰ ঠাই কম হৈছে, আপুনি অকণমান চাওক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ এখন বহল ঠাই উলিয়াই দিছোঁ য'ত প্ৰচুৰ সোণ থাকে, সোণৰ মাজত থাকিবা। আকৌ কলিয়ে মাত লগালে, মহাৰাজ তথাপি মোৰ ঠাই কম হৈছে, আপুনি আকৌ এবাৰ দৃষ্টিপাত কৰক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, মই তোমাক এইবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছোঁ, তুমি তাত থাকিবা। সেই ঠাইখন হৈছে দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা। আকৌ কলিয়ে মাত লগালে, মহাৰাজ মই আৰু আপোনাক আমনি কৰি নাথাকোঁ, আৰু যদি আছে মোক অকণমান আপুনি ঠাই দিয়ক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, এইবাৰ মই তোমাক আৰু এখন বহল ঠাই উলিয়াই দিছোঁ, তুমি সেই ঠাইত থাকিবা। সেই ঠাইখন হৈছে গৃহস্থৰ ঘৰৰ পঞ্চকোণা পাতত থকা স্থানত থাকিবা। লগে লগে কলিয়ে পৰীক্ষিতক কৃতজ্ঞতা জনাই সেই স্থানলৈ তেওঁ যাবলৈ উদ্যত হ'ল। আৰু লগে লগে ভাগৱতে আমাক সাৱধান কৰি দিছে পৰীক্ষিতৰ কাহিনীৰ যোগেদি, যে কলি থকা স্থানক আমি যদি কোনোবাই প্ৰশ্ৰয় দিওঁ, আমাৰ মানুহৰ ধ্বংস অনিবাৰ্য।